দেশ স্বাধীন হোৱাৰ ৭৮ বছৰ পিছতো যেতিয়া আমাৰ দেশৰ নাৰীসকল সুৰক্ষিত নহয়, তেনেস্থলত এই স্বাধীনতাৰ অৰ্থ ক'ত? যোৱা ৮/৮/২০২৪ ইং তাৰিখে কলিকতাত ডক্টৰ মমিতাৰ লগত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ বাবে আমি লজ্জিত। তেওঁক তেওঁৰ নিজৰ কৰ্মক্ষেত্ৰত ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰা হ'ল। আজি সেই ঘটনাৰ প্ৰায় 11 দিনেই হ'ল, তথাপিও ধৰ্ষণকাৰীয়ে কোনো শাস্তি প্ৰদান কৰা হোৱা নাই। বেটি পঢ়াও বেটি বচাও এই শ্লোগানটোৱে আবদ্ধ থাকিবনে? ফলপ্ৰসূ হ'ব কেতিয়াবা? মহিলাক সন্মান কৰিবলৈ শিকা। বৰ্তমান ভাৰতবৰ্ষত দৈনিক প্ৰায় ৮০টা ধৰ্ষণৰ গোচৰ ৰুজু হয়। তাৰে বাৰু কিমানজনে ন্যায় পাইছে? কিমানজন ধৰ্ষণকাৰীয়ে শাস্তি পাইছে? বহু ধৰ্ষণকাৰী আজিও মুকলি আকাশৰ তলত নিৰ্ভয়ে বিচৰণ কৰি আছে। এনেকুৱা বহু ঘটনা আজিৰ দিনত বিভিন্ন দুষ্টচক্ৰই গাপ দি ৰখাৰ আপ্ৰাণ চেষ্টা চলাই আছে। আমি আমাৰ মানসিকতা সলনি কৰাৰ সময় আহি পৰিল। আজি এই ঘটনা মমিতাৰ লগত ঘটিছে, কাইলৈ যদি এই ঘটনা আমাৰ কোনোবা আত্মীয়ৰ লগত ঘটে তেতিয়া আমি নিমাত হৈ থাকিম নেকি? আজি আমি ইয়াৰ দাবী জনাইছোঁ। মমিতাৰ হত্যাৰ উচিত বিচাৰ হ'ব লাগে। মমিতাই ন্যায় পাব লাগে। মমিতা ধৰ্ষণকাৰী হ'ব লাগে। তেখেতৰ বিদেশী আত্মাৰ চিৰশান্তিৰ বাবে আজি আমি 1 মিনিট সময় মৌন প্ৰাৰ্থনা আৰম্ভ কৰিম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।